Hi everyone, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক লগ পাইছো দুপৰীয়াৰ লাঞ্চৰ টাইমত আৰু আজি জানেনে মোৰ একো ইমান বনাবলৈ মন গৈ থকা নাই। দালি আছিলে এয়া আৰু লগতে ভেন্দি আলু ভাজি আৰু সেয়া আৰু দিনত একো বনাবলৈ মন নাযায় কিন্তু অলপমান কিবা এটা টেষ্টিও খাবলৈ মন গৈ আছে। আপোনালোকৰ নিশ্চয় এনেকুৱা হয়। এই সিম্পল থালিখনকো য'ত অনলি ভাত আৰু ভাজি বা দালি আছে তাকো আপোনালোকে একদম স্পেচিয়েল কৰি তুলিব পাৰে পিকল ফ্ৰেছৰ এই টেষ্টি আচাৰৰ সৈতে। পিকল ফ্ৰেছ হৈছে ইণ্ডিয়াৰ প্ৰথমটো নন ভেজ পিকল ব্ৰেণ্ড আৰু তেওঁলোকৰ পৰাই মোলৈ আহিছিলে এই 4টা আচাৰৰ এটা কম্বো। এই আচাৰকেইটা মই দেখাই আছো 4বিধ আচাৰ আছে ইয়াত। ফাৰ্ষ্টটো হৈছে আপোনালোকৰ পেৰি চিকেন, তাৰপিছতো প্ৰন ফিউজন পিকল, তাৰপিছত মনষ্টাৰ মটন পিকল আৰু চি স্পাইচ ফিশ পিকল। গতিকে এই 4টা আচাৰ আজি মোৰ লগত আছে। অলৰেডি বহুতখিনি খাইছোৱেই। এইটো মোলৈ পঠাইছিলে পিকল ফ্ৰেছৰ পৰা। এইটো অলপমান আণ্ডাৰ ষ্টাইলৰ আচাৰ হয়। আপোনালোকে যেতিয়া খুলিব নহয়, খুলোতে আপোনালোকৰ ইমান লোভ লাগিব নহয়, খাওঁ লাগিয়ে যাব। চ' মই ফাৰ্ষ্ট মনষ্টাৰ মটন পিকল দিয়ে ষ্টাৰ্ট কৰিছোঁ। পিচকেইটা মানে একদম ডাঙৰ মই ইয়াৰ মটন পিকল ল'লোঁ। গোটেইকেইটা ভেৰাইটি আচাৰে অকণ লৈ গৈছোঁ। এওঁলোকৰ আচাৰকেইটা একদম অলপমান কাৰী টাইপৰ, সেইকাৰণে সানি খাবলৈ খুব ভাল হয়। চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট আমি পেৰি চিকেনটো দিয়ে ষ্টাৰ্ট কৰোঁ আৰু এয়া মই অকণমান আচাৰ লৈ আৰু এটা চিকেনৰ পিচ উঠাই লৈছোঁ। এইটো মোৰ পাৰ্চনেল ফেভৰেট, বহুত বেছি ভাল লাগে। আৰু এয়া তাৰ পাছতেই প্ৰন আৰু ফিছো ট্ৰাই কৰোঁ। আপুনি যদি নন ভেজ খাই ভাল পায় আৰু লগতে আপুনি অলপ স্পাইচি খায় তেনেহ'লে এইটো আচাৰৰ কম্বিনেশ্যন আপোনাৰ কাৰণে বেষ্ট। আৰু এয়া মাটনটো দেখিছেই নহয়, মই এনেই মাটন নাখাওঁ কিন্তু পিকলটো বনাই দিওঁতে সঁচাকৈ ভাল লাগিছে আৰু অকণ স্পাইচিও পানী খাই ল'লোঁ। অলপ জ্বলা আছে বাট बहुत ভাল লাগে খাই। स्पाइसी है पर टेस्टी है। तो आप लोग भी ऑर्डर कर सकते हो। COD नंबर दिया আছে, আপোনালোকে তাত কল কৰি অৰ্ডাৰ কৰিব পাৰে বা পিকল ফ্ৰেছৰ ৱেবছাইটতো চাব পাৰে। মই খানা এনজয় কৰোঁ, আপোনালোকে অৰ্ডাৰ কৰক। আজিলৈ আহিছোঁ, বাই বাই।